সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আৰু ভিডিঅ'টো দেখিটো গম পাইছে যে খোৱা বস্তুৰ ওপৰতে ভিডিঅ'টো বনাইছো সদায় একেখিনি বস্তু কেনো কিমান খাম সেইকাৰণে ভাবিলো আজি সালাডকে বনাও আৰু আপোনালোককো দেখাও সালাড বনাবলৈ মই ব্যৱহাৰ কৰিছো বেঙুনীয়া বন্ধাকবি ধনিয়া পাত বিলাহী এটা পিয়াজ জলকীয়া আদা লগতে কেঁচা চনা কেইটামান আৰু মটৰ কেইটামান সকলোখিনি মই আগতীয়াকৈ ধুই ৰাখিছিলো এতিয়া সৰু গামলা এটাতে সকলোখিনি মিহিকৈ কাটি লওঁ বিলাহীটো খোৱাৰ আগতে বিলাহীৰ গুটিখিনি ভালদৰে উলিয়াই ল'ব কাৰণ বিলাহীৰ গুটি হজম নহয় আৰু বিলাহীৰ গুটিখিনি খালে মানে গেষ্ট্ৰিক আৰু বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে সকলোখিনি কাটি হোৱাৰ পাছতে তাত অকমান মিঠাতেল আৰু নিমখ অকণমান দি পেলাই মিক্স কৰি ল'ব আৰু এয়া আমাৰ সালাড ৰেডি হৈ গ'ল মই আসলে মিঠাতেল দিওঁতে ভিডিঅ'টো কৰিবলৈ পাহৰি গলো সেইকাৰণে ভিডিঅ'ত দেখাব পৰা নাই কিন্তু এনেকৈ কৈ দিছো আপোনালোকে দি ল'ব তেতিয়া খাবলৈ সোৱাদটো অলপ বেলেগ হয় আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম